আজি ৰাজ্যজুৰি সদৌ অসম ছাত্ৰ সন্থাৰ 11 ঘণ্টীয়া অনশন কাৰ্যসূচী পুৱা 6 বজাৰ পৰা আৰম্ভ হৈ অনশন চাৰিটাকৈ দাবী লৈ প্ৰতিবাদমুখৰ সদৌ অসম ছাত্ৰ সন্থা অসমৰ পৰা অবৈধ বাংলাদেশী মৌলবাদীক উৎখাত কৰা অসম চুক্তি ৰূপায়ণ কৰা CAA আউটাৰ পৰা অসমক আতৰাই ৰখা আৰু অসম চুক্তিৰ 6 নম্বৰ দফাৰ আধাৰত বিপ্লৱ কুমাৰ শৰ্মা কমিটিৰ সকলো পৰামৰ্শ ক্ষিপ্ৰতাৰে ৰূপায়ণ কৰাৰ দাবীক লৈ এই অনশন কাৰ্যসূচী প্ৰতিখন জিলা প্ৰতিখন সমজিলাৰ সদৰত এইদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে জিলা ছাত্ৰ সন্থা মহকুমা ছাত্ৰ সন্থা আঞ্চলিক ছাত্ৰ সন্থাই আমি আপোনালোকক পৰিৱেশবোৰ দেখুৱাই গৈছো বিভিন্ন প্ৰান্তৰ পৰা পুৱাৰ পৰা এই 11 ঘণ্টীয়া অনশন কাৰ্যসূচী আৰম্ভ হৈছে সদৌ অসম ছাত্ৰ সন্থাৰ এয়া ৰাজ্যজুৰি যি অনশন কাৰ্যসূচী ঘোষণা কৰা হৈছিল পুৱা 6 বজাৰ পৰা সেই কাৰ্যসূচীৰ দৃশ্য আপোনালোকক দেখুৱাইছো চাৰিটা দাবীৰে যেহেতু তেওঁলোকে এই কাৰ্যসূচী ৰূপায়ণ কৰিছে আমি তাৰ পৰিৱেশ দেখুৱাবলৈ আপোনালোকক নলবাৰীলৈ লৈ যাম নলবাৰীৰ পৰা এই মুহূৰ্তত আমাৰ সৈতে সংযুক্ত হৈছে নকুল তালুকদাৰ নকুল আজি বহুদিনৰ বিৰতিৰ অন্তত সদৌ অসম ছাত্ৰ সন্থাই প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছে তেওঁলোকে মূলত গুৰুত্বপূৰ্ণ চাৰিটা দাবীৰে আজি তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে আসলতে যিকেইটা দাবী কেৱল সদৌ অসম ছাত্ৰ সন্থাই নহয় প্ৰতিজন অসমীয়াই পূৰণ হোৱাটো বিচাৰে আৰু সেই দাবীকেইটাৰে আজি সদৌ অসম ছাত্ৰ সন্থাই প্ৰতিখন জিলা সদৰত প্ৰতিখন সমজিলাৰ সদৰত প্ৰতিবাদ সাব্যস্ত কৰিছে গোটেই পৰিৱেশটো আমাক নলবাৰীৰ পৰা আপুনি দেখুৱাওক হয় ৰাজদীপ আসলতে কেৱল নতুন অধিসূচনাই কালি গোটেই দিনটো বিতৰ্কৰ সৃষ্টি কৰাৰ পিছত আজি দেখিবলৈ পোৱা গৈছে চাৰিটাকৈ দাবী লৈ সদৌ অসম ছাত্ৰ সন্থা পুনৰ সৰব হৈ পৰিছে নলবাৰীতো দেখিবলৈ পাইছোঁ পুৱাৰে পৰা অনশন কাৰ্যসূচী ৰূপায়ণ কৰিছে আৰু মই প্ৰথমতে সেই দৃশ্য দেখিব বিচাৰিছোঁ যিহেতুকৈ চাৰিটাকৈ মূল দাবী লৈ সদৌ অসম ছাত্ৰ সন্থাৰ নিৰ্দেশ ক্ৰমে নলবাৰী জিলা ছাত্ৰ সন্থাই এই প্ৰতিবাদ কাৰ্যসূচী ৰূপায়ণ কৰিছে আৰু এই প্ৰতিবাদী কাৰ্যসূচীত আমি দেখুৱাইছোঁ যে আচলতে অসমৰ পৰা বাংলাদেশী বিতৰণ বা মৌলবাদীক উৎখাত কৰাৰ লগতে ভাৰত বাংলাদেশ সীমান্ত চিল কৰা বা ভাৰত বাংলাদেশ সীমান্তত যদি বাংলাদেশী দেখুওৱা হয় লগে লগে গুলীয়াৰ যি নিৰ্দেশ দিয়া বা কাৰ আওতাৰ পৰা অসমক সম্পূৰ্ণৰূপে বাদ দিয়া আৰু সমান্তৰালকৈ অসম চুক্তিৰ 6 নং দফাৰ আধাৰত বিপ্লৱ কুমাৰ শৰ্মাৰ যি প্ৰতিবেদন সেই প্ৰতিবেদন আখৰে আখৰে ৰূপায়ণ কৰাৰ দাবীত আজি দেখিবলৈ পোৱা গৈছে সমগ্ৰ অসমৰ লগতে নলবাৰী জিলা ছাত্ৰ সন্থাও সৰব হৈ পৰিছে আৰু পুৱাৰে পৰা শ্বহীদ ভৱন প্ৰাংগণত এইদৰে ছাত্ৰ নেতাসকল আহিছে আৰু তেওঁলোকে অনশন কাৰ্যসূচীত বহিছে মই এই মুহূৰ্তত নলবাৰী জিলা ছাত্ৰ সন্থাৰ সভাপতি খাবলৈ যাব বিচাৰিছোঁ দেখিবলৈ পোৱা গৈছে চাৰিটাকৈ মূল দাবী লৈ পুনৰ সৰব হৈছে সদৌ অসম ছাত্ৰ সন্থা কি ক'ব সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত আমি সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাই বাংলাদেশী বহিষ্কাৰ মৌলবাদী উৎখাত আৰু অসম চুক্তিৰ আধাৰত অবৈধ বাংলাদেশীৰ প্ৰব্ৰজনৰ যি সমস্যা এই সমস্যাৰ স্থায়ী সমাধানৰ দাবীত 11 ঘণ্টীয়া অনশনৰ কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ আৰু এই অনশনস্থলীৰ পৰা স্পষ্টভাৱে কৈ দিব বিচাৰিছোঁ যে অসমত 6 বছৰ ধৰি অসম আন্দোলন হৈছিল 855 গৰাকী শ্বহীদ হৈছিল তাৰ পিছত অসম চুক্তি স্বাক্ষৰ আৰু চুক্তি স্বাক্ষৰ হোৱাৰ আজি 40টা বছৰ উকলি গ'ল কিন্তু অসম চুক্তিৰ প্ৰতিটো দফা আজিলৈকে কিন্তু কাৰ্যকৰী কৰা নহ'ল আজি কেন্দ্ৰত বিভিন্ন দলৰ চৰকাৰ কৰিলে অসমত বিভিন্ন দলৰ চৰকাৰ গঠন কৰিলে বিগত দুটা কাৰ্যকালত 10 বছৰ ধৰি অসমত ভাৰতীয় জনতা পাৰ্টিৰ দলে চৰকাৰ চলাই আছে আৰু তেওঁলোকে জাতি মাটি ভেটিৰ কথা কৈ চৰকাৰ গঠন কৰিছে আৰু এতিয়ালৈকে কিন্তু অবৈধ বাংলাদেশী তেওঁলোকে বিতৰণ কৰিবলৈ বহিষ্কাৰ কৰিবলৈ সক্ষম হোৱা নাই আমি ক'ব বিচাৰিছোঁ শেহতীয়াভাৱে যি উচ্ছেদ চলিছিল 70 মাটি বেদখলৰ পৰা আৰম্ভ কৰি যি মাটিত উচ্ছেদ চলিলে সেই উচ্ছেদত আমি সমৰ্থন জনাইছোঁ কিন্তু তাৰ লগে লগে এই যে উচ্ছেদিত জনতা উচ্ছেদিত যিসকল বাংলাদেশী তেওঁলোক ক'ত গ'ল তেওঁলোকক অনতিপলমে এই অসমৰ পৰা বহিষ্কাৰ কৰিব লাগিব আৰু যেতিয়ালৈকে এই বহিষ্কাৰ নকৰে তেতিয়ালৈকে সদৌ অসম ছাত্ৰ সন্থা শান্ত নাথাকে সদৌ নলবাৰী জিলা ছাত্ৰ সন্থা বিপ্লৱ কুমাৰ শৰ্মাৰ প্ৰতিবেদনৰ কথা বহুতবাৰ কৈ থকা হৈছে পুনৰ আজি সেই দাবী উত্থাপন কৰা হৈছে কি ক'ব নিশ্চিতভাৱে বিপ্লৱ কুমাৰ শৰ্মাৰ প্ৰতিবেদনৰ কিন্তু আজিলৈকে কোনো ধৰণৰ চৰকাৰে আখৰে আখৰে পালন কৰা নাই যি আমাৰ দাবীসমূহ আছিল সেই দাবীসমূহ ৰূপায়ণ কৰা নাই অসম চুক্তিৰ আধাৰত প্ৰতিটো যি দফা আছে প্ৰতিটো দফা কাৰ্যকৰী কৰিবলৈ আমি দাবী জনাইছোঁ নিশ্চয়কৈ প্ৰতিটো দফা কাৰ্যকৰী কৰাৰ দাবী ইতিমধ্যে উত্থাপন কৰি অহা হৈছে বা বিভিন্ন সময়ত বিভিন্ন ধৰণে সেই দাবী উত্থাপন কৰি থকা হৈছে আৰু এই আন্দোলন কৰি থকা হৈছে আৰু বহুদিন বিৰতিৰ পিছত দেখিবলৈ পোৱা গৈছে পুনৰ আঁচু সৰব হৈছে কি ক'ব মই আপোনাক কাষলৈ আহিব বিচাৰিছোঁ
আচলতে আমাৰ কেন্দ্ৰীয় দুটাকৈ দলে আমাৰ চৰকাৰ কৰিলে আৰু তাৰপিছত আমাৰ অসমতো বিভিন্ন দলে আমাৰ চৰকাৰ কৰি গ'ল কিন্তু অসমৰ অস্তিত্ব ৰক্ষাৰ স্বাৰ্থত কোনো এখন চৰকাৰে চিন্তা নকৰিলে আৰু বিদেশীৰ যিটো আগ্ৰাসন বা মৌলবাদীৰ যিটো উৎপাত আমাৰ অসমত চলিছে তাক লৈ অসম চৰকাৰে কোন ধৰণৰ দায়িত্বশীলতা তেখেতসকলক গ্ৰহণ কৰে অসম চৰকাৰে দায়িত্বশীলতা মই আপোনাক কাষলৈ আহিব বিচাৰিছোঁ অনশন কাৰ্যসূচী আজি ৰূপায়ণ কৰিছে কিন্তু এই বিষয়সমূহ কিন্তু আজি বহুদিন ধৰি টানি থকা হৈছে আৰু বহুদিন বিৰতিৰ পিছত ছাত্ৰ সন্থা প্ৰতিবাদ মুখৰ হৈ পৰিছে আপোনালোকে আৰু নতুনকৈ ইতিমধ্যে অধিসূচনাক লৈও বিতৰ্ক আৰম্ভ হৈছে কি ক'ব যে সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে আমি সদৌ নলবাৰী জিলাৰ ছাত্ৰ আজি অনশন কাৰ্যসূচীত থাকি ক'ব বিচাৰিছোঁ যে আমাৰ যি 6 নং দফাৰ ওপৰত যি আমাৰ প্ৰতিবেদন দাখিল কৰিছিল সেই প্ৰতিবেদনখনৰ ওপৰত যে অসমৰ কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে যে ঘোষণা কৰিছিল দাড়ি কমা সহকাৰে প্ৰতিটো কাৰ্যসূচী তেখেতসকলে পালন কৰিম বুলি কৈছিল কিন্তু তেখেতসকলে যি প্ৰতিশ্ৰুতি দিছিল সেই প্ৰতিশ্ৰুতি কিন্তু বৰ্তমানে আমি আশাৰে পালন কৰিবলৈ দেখিবলৈ পোৱা নাগিলোঁ কিন্তু শেহতীয়াভাৱে যি আৰু কাৰ কাৰণে যি অধিসূচনা জাৰি কৰিছে যে 2024 চনৰ 31 হেৰিলৈ অহাৰ কাৰণে যে অসমলৈ যি বাহিৰত যি এইদৰে আচলতে দেখিবলৈ পোৱা হৈছে প্ৰতিবাদ মুখৰ হৈ পৰিছে নকুল তালুকদাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ পোনপটীয়াকৈ আমাক সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে নলবাৰী জিলা ছাত্ৰ সন্থাৰ যি প্ৰতিবাদী কাৰ্যসূচী সেই কাৰ্যসূচীৰ পোনপটীয়া সম্প্ৰচাৰ দেখুওৱাৰ বাবে